নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা। আপোনালোকে চাই আছে JB আছাম ব্লগ। আৰু এতিয়া বৰ্তমান আছোঁ মই গণেশঘাটত। আৰু কালি আমাৰ ঘৰত পূজা আছিলে। পূজাৰ যিখিনি সামগ্ৰী আছে সেই সামগ্ৰীখিনি গণেশঘাটত উটুৱাব আহিলোঁ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইটো চাব পাৰে গণেশঘাটৰ পিকনিক প্লেচ হয়। আৰু পিকনিক প্লেচটো অলপ ডেভেলপ কৰি আছে, কাম চলি আছে বাৰু। চাওকচোন আপোনালোকে সাই বাবা মন্দিৰ। আৰু তেজপুৰৰ ভিতৰত গণেশঘাটতে সাই বাবা মন্দিৰ এটাই আছে, এইটো সাই বাবা মন্দিৰ। আৰু বৰ্তমান এইটো মন্দিৰটো বন্ধ আছে, কিন্তু খুবেই ধুনীয়া মন্দিৰটো। মই আগতো আহিছোঁ এবাৰ, কিন্তু এতিয়া ভিডিঅ' বনোৱা হোৱা নাছিলে। গাইজ চাব পাৰে এইটো গণেশঘাটৰ গেট হয়। গেটখন খুবেই ধুনীয়া দেখিবৰ কাৰণে। আৰু এইখন ব্ৰহ্মপুত্ৰ নদী, নদীখন চাব পাৰে। আৰু আমাৰ ঘৰৰ কালি পূজাৰ যিখিনি বস্তু ইয়াতে উটুৱাইছোঁ, অলপ চাব পাৰে। আৰু ইয়াত এটা শনি মন্দিৰো আছে, চাব পাৰে শনি মন্দিৰটো। শনিবাৰে খুবেই ভিৰ হয় ইয়াতে। এইটো আমাৰ গণেশঘাটৰ জিৰণি ঘৰ হয়, চাব পাৰে খুবেই ধুনীয়া জিৰণি ঘৰটো। আৰু লগতে আমাৰ গণেশ বাবা মন্দিৰটো আছে, চাওক। বাবা এতিয়া আৰতি হৈ আছে। গণেশঘাটৰ ভিডিঅ'ৰ আগতো মই বনাইছোঁ, তথাপিও আজি এবাৰ ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বুলি। চাব পাৰে ভিতৰত। আৰু আহি মনটো খুবেই ভাল লাগে গণেশঘাটলৈ আহি। আৰু মইতো আহিয়ে থাকোঁ, যেতিয়া মন যায় তেতিয়া গণেশঘাট আহোঁ, তেতিয়া মনটো খুবেই শান্তি লাগে আহি পেলাই। খুবেই সুন্দৰ গেট এইখন। আৰু বাবাৰ মন্দিৰলৈ যোৱা ৰাস্তা এইটো, একদম তললৈ বাবাৰ মন্দিৰ আছে, চাব পাৰে। আৰু গেটখন খুবেই ভাল লাগে চাই পেলাই। আৰু গণেশ পূজা, বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজা ভাষণ ইয়াতে হয়, চাব পাৰে। আৰু আজি বিশ্বকৰ্মা পূজাৰ ভাষণ চলি আছে, আহক আপোনালোকক দেখাওঁ। গাইজ চাব পাৰে ইয়াতে মূৰ্তি বিসৰ্জন হৈ আছে, চাওক। আৰু আগতকৈ অলপ পানী কমিছে এতিয়া। আপোনাৰ গণেশ পূজাত পানী ইয়ালৈকে আছিলে, আৰু এতিয়া পানী অলপ কমিছে, সেইকাৰণে অলপ সুবিধা হৈছে ভাষণ কৰিবৰ কাৰণে, চাব পাৰে। বিসৰ্জন খুব সুন্দৰকৈ হৈ আছে, আৰু আন্ধাৰো হ'ল বাৰু। গাইজ চাব পাৰে জাহাজঘাটত থকা এইটো জানকী মন্দিৰ হয়, এইটো মা মন্দিৰ। ইয়াত দুৰ্গা পূজা হয় প্ৰত্যেক বছৰে, খুব ডাঙৰ কৰি।
আজি ভিডিঅ'টো ইমানে খাবলৈ নেক্সট এটা ভিডিঅ'ত লগ পাম জয় শ্ৰী মহাকাল আৰু উজ্জয়নৰ ভিডিঅ'খিনিও আহি আছে আহি পেলাই মই দিব পৰা নাছিলোঁ মই অলপ গাটো বেয়া হৈছিলে নেক্সট ভিডিঅ' উজ্জয়নৰ ভিডিঅ'খিনি আপোনালোকক দি আছোঁ নমস্কাৰ